কংগ্ৰেছৰ চৰকাৰ আহিলে নিৰ্বাচনী বিষয়ক টানি আনি ৰাইজক ন্যায় দিয়া হ'ব। বিধায়ক সুবাহান আলী চৰকাৰ এই মন্তব্য। বৰ্তমান ৰাজ্যজুৰি এছআৰক লৈ সৃষ্টি হৈছে এক বিতৰ্ক আৰু এছআৰক লৈ বিজেপি চৰকাৰ আৰু নিৰ্বাচন আয়োগক তীব্ৰ কটাক্ষ কংগ্ৰেছৰ বিধায়কৰ। জীৱিত মানুহক মৃত্যু সজোৱা, মৃত সজোৱা, ঘৰত থকা মানুহক নিৰুদ্দেশ দেখুওৱা, কোনো এটা জাতি, কোনোবা এটা জনগোষ্ঠী, কোনোবা এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বী লোকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি হাৰাশাস্তি কৰা এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। কংগ্ৰেছ চৰকাৰ আহিলে ইয়াৰ প্ৰতি উত্তৰ মুখ্যমন্ত্ৰী আইনৰ জৰিয়তে পাব বুলি গোলকগঞ্জৰ বিধায়কগৰাকীয়ে সকীয়াই দিয়ে। ভোটাৰে চৰকাৰ বনায়, কিন্তু আজিৰ দিনত কোনে ভোট দিব আৰু কোনে নিদিব তাৰ সিদ্ধান্ত বিজেপি আৰু RSSে লয়। গণতন্ত্ৰক ডিঙিত চেপি হত্যা কৰি আছে বিজেপি চৰকাৰে। সাধাৰণ মানুহৰ ভোটাধিকাৰ লৈ হেতালি নেখেলিব, মানুহৰ ধৈৰ্যৰ সীমা চেৰাই গ'লে আপোনালোক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব বুলি তেওঁ জিলা প্ৰশাসন নিৰ্বাচন কমিছনক সকীয়াই দিয়ে। এছআৰৰ জৰিয়তে ধৰ্মীয় সংখ্যালঘু লোকক হাৰাশাস্তি কৰাৰ আঁৰৰ মুখা পিন্ধা RSS আৰু বিজেপি লোক জড়িত থকাৰ অভিযোগ। প্ৰশাসন আৰু নিৰ্বাচন আয়োগে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাস্তাত বহি আন্দোলনৰ হুংকাৰ প্ৰদান গোলকগঞ্জৰ বিধায়কৰ। NRCত নাম থকা ব্যক্তিক এছআৰৰ জৰিয়তে নোটিছ দিয়া মানে অসম চুক্তিক অপমান কৰা। বিজেপি চৰকাৰে অসম চুক্তিক অপমান কৰিছে। এছআৰ কাম চলি থকা প্ৰতিটো কাৰ্যালয়ত বিজেপি RSSৰ লোকে বহি নিজ ইচ্ছাৰে ধৰ্মীয় সংখ্যালঘু লোকৰ নামত নোটিছ পঠোৱাৰ অভিযোগ। উল্লেখ্য যে ধুবুৰী জিলাত মুঠ 26,977 লোকক এছআৰৰ জৰিয়তে নোটিছ দিয়া হৈছে আৰু ইয়াৰে গোলকগঞ্জত 9,051 গৰাকী, গৌৰীপুৰত 2,548 গৰাকী আৰু ধুবুৰীত 3,003 গৰাকী, বীৰসিং জৰুৱাত 2,772 গৰাকী আৰু বিলাসীপাৰাত 9,306 গৰাকী। গোলকগঞ্জৰ পৰা আব্দুল মতলেবৰ ৰিপৰ্ট, অৰুণোদয় অসম। দেখিছে অসমত চাৰিওপিনে পাহাৰ ভৈয়াম, আপাৰ আছামে কওক, লোৱাৰ আছামে কওক, চাৰিওপিনে আজিৰ দিনত বিজেপি বিৰোধী ঢৌ আৰম্ভ হৈছে। গৌৰৱ গগৈৰ নেতৃত্বত মানুহে কংগ্ৰেছৰ এলায়েন্স এখন গভৰ্ণমেণ্ট অনাৰ কাৰণে সকলোৱে যৎপৰোনাস্তি চেষ্টা কৰিছে আৰু ৰাইজৰ মনো সেইফালে ঢাল খাইছে। তেতিয়া আচম্বিতে আজিৰ দিনত য'ত গোটেই ভাৰতবৰ্ষত SIR হৈ আছে, তেতিয়া অসমত SR জৰিয়তে মানুহক হাৰাশাস্তি কৰি আছে। বিশেষকৈ যদি আমি ধুবুৰী জিলাখনৰ কথা কওঁ, ইয়াত আপোনালোকে চাব, মই আপোনালোকক এটা তথ্য দিছোঁ। আজি SRৰ জৰিয়তে গোলকগঞ্জত 9,051জন মানুহক নোটিছ কৰা হৈছে, গৌৰীপুৰত 2,548জনক নোটিছ কৰা হৈছে, ধুবুৰীত 3,300 মানুহক নোটিছ দিয়া হৈছে, বীৰসিঙত 2,772, বিলাসীপাৰাত 9,306, টোটাল গোটেই ধুবুৰী জিলাখনত 26,977জন মানুহক এছআৰৰ জৰিয়তে মানুহক নোটিছ কৰা হৈছে। ইয়াত এনেকুৱা কৰা হৈছে, জীৱিত মানুহক মৃত সজোৱা হৈছে। ইয়াত মানুহ ঘৰতে আছে, সেই মানুহজনক পৰিয়ালটোক নিৰুদ্দেশ দেখুওৱা হৈছে। এনেকৈ আমি যদি চাওঁ, এই 5খন সমষ্টিত 2খন সমষ্টি, বিশেষকৈ গোলকগঞ্জ আৰু বিলাসীপাৰা, এই 2খন সমষ্টিত বেছিকৈ 9,051 আৰু বিলাসীপাৰাত 9,306 এটা উদ্দেশ্য প্ৰণোদিতভাৱে কোনোবা এটা জাতি বা কোনোবা এটা জনগোষ্ঠী বা কোনোবা এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বী মানুহক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিবৰ কাৰণে গৈ আছে এইখন চৰকাৰে। গণতন্ত্ৰত এটা বস্তু আছে, ভোটাৰে চৰকাৰ নিৰ্ধাৰণ কৰে, ভোটাৰে চৰকাৰ বনোৱায়, ভোটাৰে মতদান দি ভোটদান কৰি প্ৰতিনিধি বনোৱায় আৰু প্ৰতিনিধিয়ে চৰকাৰ বনায়। আৰু এইখন অগণতান্ত্ৰিকভাৱে এইখন চৰকাৰে যি মানুহে ভোটাৰে চৰকাৰ বনায়, সেই চৰকাৰখনে আজিৰ দিনত কোনে ভোট দিব আৰু কোনে ভোট নিদিব তাৰে সিদ্ধান্ত লৈ আছে। চাওক গণতন্ত্ৰক কেনেকৈ গল টিপি হত্যা কৰি আছে। মই আজি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মই সকীয়াই দিব বিচাৰিছোঁ জিলা প্ৰশাসনক, নিৰ্বাচন কমিশ্যনক, যে সাধাৰণ মানুহৰ ভোটাধিকাৰ লৈ আপোনালোকে হেতালি নেখেলিব। মানুহৰ ধৈৰ্যৰ বান্ধ যেতিয়া ছিঙি যাব, তেতিয়া আপোনালোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। অতএব আমি বিচাৰিছোঁ একদম নিৰ্দিষ্টভাৱে যিসকল মানুহৰ ওপৰত এছআৰৰ জৰিয়তে নোটিছ দিয়া হৈছে, সেইসকলক BLO আৰু প্ৰতিটো ৰাজনৈতিক দলৰ BLA সকলক লৈ সুনিৰ্দিষ্ট পুনৰীক্ষণ কৰি তাৰ পিছতহে এইসকল ব্যক্তিক যাতে মাতা হয়,
যে সেইসকল ব্যক্তি আচলতে হয়নে নহয়। আৰু যিবিলাক ব্যক্তিয়ে বিশেষকৈ আমি চাইছোঁ বিজেপিৰ কৰ্মকৰ্তাই RSSৰ কৰ্মকৰ্তাই ইয়াত কি কৰিছে, ফেক্ট নামেৰে নটিচ কৰিছে, দৰখাস্ত মাৰিছে যে এইজন ব্যক্তি নিৰুদ্দেশ ইয়াত নাই, এইজন ব্যক্তি মৃত। এনেকুৱাও ঘটনা ঘটিছে, BLO জনকো মৃত দেখুওৱা হৈছে। কোনোবা ৰাজনৈতিক দলৰ ব্যক্তি যিসকলে নিৰ্বাচন খেলিছে, যিসকলৰ পাছপোৰ্ট আছে, সেইসকল ব্যক্তিকো আজিৰ দিনত SRৰ জৰিয়তে নটিচ দিয়া হৈছে। কেনেকুৱা অগণতান্ত্ৰিক কাম চলি আছে। সেইকাৰণে মই প্ৰশাসনক ক'ব বিচাৰিছোঁ, নিৰ্বাচন কমিশ্যনক মই ক'ব বিচাৰিছোঁ, মই ইয়াৰ আগতো যেতিয়া গোলকগঞ্জ সমষ্টিত একেদিনাই 62জন BLOক এগেইনষ্টত 62জন এডিশ্যনেল BLO নিযুক্তি দিয়া হৈছিলে। আৰু এই 62জন BLO যে আছে আমাৰ গোলকগঞ্জ সমষ্টিত মাইনৰিটি মানুহৰ, এই প্ৰতিজন মাইনৰিটি মানুহৰ এগেইনষ্টত এজন এজনকৈ মেজৰিটি সম্প্ৰদায়ৰ মানুহক BLO নিযুক্তি দি যাতে ভোট চুৰি দিওঁতে সহায় হয়, কোনোবা এটা বিশেষ ধৰ্মাৱলম্বী মানুহৰ যাতে ভোট কাটিব পাৰে, আৰু ক'ৰবাত হয়তোবা বেংগলৰ পৰা বিহাৰৰ পৰা যিবিলাক মানুহ ইয়াত নিগাজিকে বসবাস নকৰে, ভোট নাই, সেইসকল মানুহক আনি ভোটত অন্তৰ্ভুক্ত কৰাৰ যে চক্ৰান্ত চলাইছে, ইয়াৰ পৰা নিৰ্বাচন কমিশ্যনে যদি ইয়াৰ বিহিত ব্যৱস্থা নলয়, তেনেহ'লে যিসকল ব্যক্তিয়ে এই ভুৱা নটিচ কৰিছে, সেইসকল ব্যক্তিৰ ওপৰত আমি নিশ্চিতভাৱে আইনী ব্যৱস্থা ল'ম। আৰু ইয়াৰ কাৰণে লাগিলে যদি আমাৰ সুপ্ৰিম কোৰ্টলৈকে যাব লাগে, তাৰ কাৰণে আমি যাম। আমি কংগ্ৰেছৰ মানুহে, কংগ্ৰেছৰ কৰ্মকৰ্তা, নিৰীহ মানুহৰ লগত আছোঁ। আৰু প্ৰতিজন ভাৰতীয় নাগৰিকৰ যাতে ভোট সুৰক্ষিত থাকে, তাৰ কাৰণে আমি সকলোৱে এইসকল ব্যক্তিৰ লগত লগ দিম। আৰু যদি প্ৰশাসন আৰু নিৰ্বাচন কমিশ্যনে ইয়াৰ বিহিত ব্যৱস্থা নলয়, তাৰ কাৰণে আমি ইয়াৰ কাৰণে ৰাস্তাত বহি যোৱাৰ কাৰণে হয়তোবা বাধ্য হ'ম। এজন মানুহৰ NRCত নাম আছে, যিসকল মানুহৰ পাছপোৰ্ট আছে, যিসকল মানুহৰ 1951 চনৰ লিগেচি আছে, 1966 চনৰ লিগেচি আছে, যিসকল ব্যক্তিৰ 1971 চনৰ আগত ভোটাৰ লিষ্টত নাম আছে, সেইসকল ব্যক্তিক আৰু SRৰ জৰিয়তে নোটিচ দিয়াৰ কিবা মানে হয়নি। তাৰমানে ভাৰতবৰ্ষৰ আইনক অসম চুক্তিক উলংঘন কৰিছে এইখন চৰকাৰে। অকল হাৰাশাস্তি দিয়াৰ নামত যদি কোনোবা এটা জাতিক হাৰাশাস্তি দিয়াৰ নামত যদি মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা কৰি আছে, নিশ্চিতভাৱে তেনেকুৱা কাম কৰাত যে গৈ আছে, তাত নিশ্চিতভাৱে সফল নহ'ব। কাৰণ এইখন দেশত এতিয়াও আইন আৰু আদালত আছে, এইখন দেশত এতিয়াও ভাল মানুহ আছে। মুখ্যমন্ত্ৰী মহোদয়ৰ এই অসৎ উদ্দেশ্য আমি কেতিয়াও পূৰণ হ'ব নিদিওঁ। নিশ্চিতভাৱে য'ত এটা আমাৰ অসমৰ প্ৰখ্যাত নিউজ চেনেলে ভিডিঅ' ফুটেজৰ জৰিয়তে এনেকুৱা সবুজ বা প্ৰমাণ দিছে, তেতিয়া প্ৰতিটো তেনেকুৱা CDC অফিচেই হওক বা DC অফিচতে হওক, য'ত নিৰ্বাচনৰ এই SRৰ কাৰ্যক্ৰমণিকা চলি আছে, তাত মই ভাবোঁ তাত RSSৰ মানুহ আৰু BJPৰ সেই প্ৰতিনিধিয়ে হওক বা BJPৰ কোনোবা কৰ্মকৰ্তা হওক ইয়াত জড়িত হৈ আছে। নহ'লে কেনেকুৱা জীৱিত মানুহক মৃত দেখুওৱা হৈছে, য'ত মানুহৰ নিগাজিকে বসবাস কৰি আছে, য'ত আছে তাক নিৰুদ্দেশ দেখুওৱা হৈছে। এনেকুৱা ডাটা গোটেইবিলাক নজনাকৈ যিহেতু কাম কৰিছে, নিশ্চিতভাৱে কোনো চৰকাৰী বিষয়ে নিজাববীয়াকৈ কৰা নাই। ইয়াত নিশ্চিতভাৱে BJP আৰু RSSৰ মানুহ জড়িত আছে। আৰু আমি ধিক্কাৰ জনাইছোঁ এইখন চৰকাৰক, আমি ধিক্কাৰ জনাইছোঁ নিৰ্বাচন কমিশ্যনক, যে আপোনালোকে এনেকৈ গৰিহণাযোগ্য কামৰ পৰা বিৰত থাকক, নহ'লে আমাৰ চৰকাৰ আহিলে আপোনালোকে য'তে নাথাকক, আপোনালোকক টানি আনি হ'লেও ইয়াৰ কিন্তু আমি ন্যায় প্ৰদান কৰিম। চাওক, এইবিলাক ক্ষেত্ৰত এটা কথাই আমি ক'ব পাৰোঁ, নিৰ্বাচন কমিশ্যনে আজিৰ দিনত একপক্ষীয়ভাৱে কাম কৰি আছে। কোনোবা জাতি জনগোষ্ঠীৰ মানুহৰ নাম ভোটাধিকাৰৰ পৰা কৰ্তন কৰিছে, আৰু কোনোবা জাতি জনগোষ্ঠীৰ মানুহৰ নাম এঠাইত নহয় 4 ঠাইত 5 ঠাইত আছে। কোনোবা এজনৰ নাম কেলকাতাত আছে, সেইজন মানুহৰ নাম শিলচৰ কৰিমগঞ্জতো আছে, সেইজন মানুহৰ নাম কালডোৱা আগমনিতো আছে, সেইজন মানুহৰ নাম হয়তোবা তামাহাটতো আছে। তেনেকুৱা আমাৰ হাতত বহুতো তথ্য আছে, কিন্তু সেইবিলাকৰ ওপৰত কোনো ধৰণৰ ষ্টেপ লোৱা হোৱা নাই। কিন্তু যিসকল অসমৰ নিগাজিকে বাসিন্দা, অসমৰ নাগৰিক, সেইসকল মানুহৰ ওপৰত টাৰ্গেট কৰিছে। হিমন্ত বিশ্ব শৰ্মা মহোদয়, মুখ্যমন্ত্ৰী মহোদয়ে যদি এনেকৈ আইন উলংঘন কৰি থাকে, এদিন হয়তোবা দেখা যাব যে হিমন্ত বিশ্ব শৰ্মাই এই আইনৰ মেৰপাছত পৰিব। তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ হয়তোবা বাচি থকাৰ নিজকে বচোৱাৰ কোনো ৰাস্তা নাথাকিব।